সোণালী বান্দৰ বা বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণী যি ভৈৰৱচূড়া পাহাৰত আছে বিভিন্ন ধৰণে আক্ৰমণ আৰম্ভ কৰিছে। ভৈৰৱচূড়া কাটি খনন কৰিব ওলাইছে। বঙাইগাঁৱত কেইখনমান মাত্ৰ পাহাৰ আছে, যদি এই পাহাৰ কেইখনৰ ওপৰত এই বন আপোনাৰ জীৱ জন্তুৰ ওপৰত যদি এনেকুৱা অত্যাচাৰ চলে তেতিয়াহ'লে অনাগত দিনত সোণালী বান্দৰ আমি মিউজিয়ামত চাব লাগিব। হয়, সোণালী বান্দৰ বা গল্ডেন লেংগুৰ হ'ল পৃথিৱীৰ দুষ্প্ৰাপ্য প্ৰাণীসমূহৰ অন্যতম আৰু সমগ্ৰ পৃথিৱীৰ ভিতৰত অকল অসমতেই পোৱা যায় সোণালী বান্দৰ। অসমৰ অকল বঙাইগাঁও জিলাৰ ভৈৰৱচূড়া, কাকৈজানা, নাককাটি আদি পাহাৰত পোৱা যায় এই দুষ্প্ৰাপ্য প্ৰাণীবিধ। কিন্তু কিবা এক কাৰণত আজিও যেন উপেক্ষিত সোণালী বান্দৰ। আজিও যেন এই দুষ্প্ৰাপ্য প্ৰাণীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত বহু পৰিমাণে উদাসীন অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু বঙাইগাঁও জিলাৰ পাহাৰ কেইখনৰ লগতে ইয়াৰ জৈৱ বৈচিত্ৰতা তথা সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে গ্ৰীণ মাণিকপুৰকে ধৰি বঙাইগাঁও জিলাৰ অন্যান্য প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে। প্ৰকৃতি, মানুহ আৰু বিকাশ। আচলতে মানুহ প্ৰকৃতিৰ সন্তান আৰু মানুহৰ লগত জড়িত আন এক শব্দ হ'ল বিকাশ বা উন্নয়ন। আচলতে মানুহক বিকাশ লাগিবই, কিন্তু বিকাশ কেতিয়াও প্ৰকৃতিৰ ধ্বংস কাৰ্য কৰি নহয় বা প্ৰকৃতিক অনিষ্ট কৰি নহয়। আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ বৈতামাৰীৰ ওচৰৰ ভৈৰৱচূড়া পাহাৰৰ নামনিত, আৰু আপোনালোকে মোৰ পিছফালে দেখি আছে এক টাৱাৰ, আৰু এই টাৱাৰটো হ'ল উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক পৰিবাহী টাৱাৰ। আচলতে আজি প্ৰায় এবছৰ আগতেই ষ্টাৰলাইন নামৰ যিটো কোম্পানী, তেওঁলোকে ভাৰত চৰকাৰৰ উদ্যোগত যি মেঘালয়ৰ পৰা চালে কাটি হৈ পশ্চিমবংগলৈকে উচ্চ বৈদ্যুতিক ক্ষমতা সম্পন্ন তাৰ লগাইছিলে, তাৰ টাৱাৰ এই ভৈৰৱচূড়া পাহাৰৰ ওপৰি লৈ গৈছিলে। আৰু এই যেতিয়া টাৱাৰটো লগাইছিলে ইয়াত আচলতে প্ৰায় 2000 গছ কটা হৈছিলে, আৰু সেই সময়তে সমগ্ৰ বঙাইগাঁও নহয় অসমৰ বহুতো প্ৰকৃতিপ্ৰেমী সংগঠনে তেওঁলোকে প্ৰতিবাদ কৰিছিলে যে আচলতে ভৈৰৱচূড়া পাহাৰৰ গছ ধ্বংস কৰি এই উন্নয়ন আমাক নালাগে, আৰু তেওঁলোকে বিভিন্ন অন্য ৰুট বা ৰাস্তা দেখুৱাইছিলে। কিন্তু তাৰ পিছতো এই প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ দাবীক অগ্ৰাহ্য কৰি ভাৰত চৰকাৰে এই ভৈৰৱচূড়া পাহাৰৰ প্ৰায় 2000 গছ কাটি ইয়াৰ ওপৰেৰে লৈ গৈছে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক পৰিবাহী তাঁৰ। সোণালী বান্দৰ ইত্যাদি দুষ্প্ৰাপ্য প্ৰজাতিৰ আৱাসস্থলী ভৈৰৱচূড়া পাহাৰৰ প্ৰায় 2000 গছ কাটি এই পাহাৰখনৰ ওপৰেদিয়েই মেঘালয়ৰ পৰা পশ্চিমবংগলৈ লৈ যোৱা হৈছিলে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ, আৰু যাৰ বিৰোধিতা কৰিছিলে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে। ভাৰতবৰ্ষৰ বা পৃথিৱীত ক'তো পোৱা নাযায় এবিধ প্ৰাণী, সেইটো হৈছে সোণালী বান্দৰ, আৰু সমগ্ৰ অসমত 6000 সোণালী বান্দৰ আছে, আৰু ভৈৰৱচূড়াত আছে 600 সোণালী বান্দৰ, আৰু লগতে বিভিন্ন প্ৰজাতিৰ পখিলা, তাৰপিছত লাজুকী বান্দৰ, বনৰৌ, এইবিলাক দুষ্প্ৰাপ্য প্ৰাণীৰে ভৰপূৰ ভৈৰৱচূড়া পাহাৰ। আৰু এইফালে আছে নাককাটি পাহাৰ। আমি দেখিছোঁ যে এই সোণালী বান্দৰ বা বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণী যি ভৈৰৱচূড়া পাহাৰত আছে বিভিন্ন ধৰণে আক্ৰমণ আৰম্ভ কৰিছে। কিছুদিন আগতে ডাঙৰ টাৱাৰ, বিদ্যুতৰ টাৱাৰ এটা গ'ল, বিদ্যুতৰ কাৰেণ্ট এটা গ'ল 400 kV, সেইটো আপোনাৰ মেঘালয়ৰ পৰা আপোনাৰ চালে কাটি হৈ আপোনাৰ ৱেষ্ট বেংগললৈকে গৈছিল, ষ্টাৰলাইন কোম্পানীয়ে লৈ গৈছে। আমি যিটো দেখিছোঁ যে ইমান আক্ৰমণ চলিছে এই দুষ্প্ৰাপ্য প্ৰাণীৰ ওপৰত। বঙাইগাঁৱত কেইখনমান মাত্ৰ পাহাৰ আছে, যদি এই পাহাৰ কেইখনৰ ওপৰত এই বন আপোনাৰ জীৱ জন্তুৰ ওপৰত যদি এনেকুৱা অত্যাচাৰ চলে তেতিয়াহ'লে অনাগত দিনত সোণালী বান্দৰ আমি মিউজিয়ামত চাব লাগিব। আমাৰ নিউজ টাইম 3 দৰ্শকসকলে দেখি আছে ভৈৰৱচূড়া পাহাৰৰ অংশ। আচলতে চৰকাৰে যি অসম মালা প্ৰকল্প বা আসাম মালা প্ৰজেক্ট লৈছে, এই যিটো ৰাস্তা আমাৰ সন্মুখেৰে আছে, আচলতে এই ৰাস্তাটো বৈতামাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোগীঘোপালৈকে যায় আৰু দীঘলীয়া ৰাস্তা, আৰু এই ৰাস্তাটো তেওঁলোকে নিৰ্মাণ কৰিব যিখন ভৈৰৱচূড়া পাহাৰৰ মোৰ পিছফালে থকা এই অংশটোৰ বহুলাংশে কাটি বা ধ্বংস কৰি বা খনন কৰি। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ভৈৰৱচূড়া পাহাৰখন কিন্তু লাজুকী বান্দৰ, সোণালী বান্দৰকে ধৰি ইত্যাদি বিভিন্ন দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ বাসস্থান। আৰু যদিহে এই পাহাৰখনৰ ওপৰত কিবা খনন কাৰ্য বা ধ্বংস কাৰ্য কৰা হয় উন্নয়নৰ স্বাৰ্থত, তেতিয়াহ'লে নিশ্চয়কৈ প্ৰভাৱ পৰিব বন্যপ্ৰাণী বা ইক'চিষ্টেমৰ ওপৰত।
গতিকে ই কিমান দূৰ সমীচীন বা কিমান দূৰ গ্ৰহণযোগ্য বা প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে কি দাবী কৰি আছে তেওঁলোকৰ মতামত কি এই সমূহ কথা আমি আমাৰ দৰ্শকসকলৰ সন্মুখত আজি দাঙি ধৰিম গতিকে আপোনালোকে চাই থাকক নিউজ টাইম 3 আজিৰ এই বিশেষ প্ৰতিবেদন এতিয়া আসাম মালা প্ৰজেক্টটো আহিছে আসাম মালা প্ৰজেক্টটোৰেও পাহাৰ কাটি আপোনাৰ ভৈৰৱচূড়া কাটি খনন কৰিব ওলাইছে পাহাৰৰ উন্নয়নৰ খাতিৰত বিভিন্ন জীৱ জন্তুক যেনেকৈ গুৰুত্ব দিছে টাইগাৰ ধৰি লওক মানাছত আছে যেনেকৈ গুৰুত্ব দিছে কিন্তু সোণালী বান্দৰক ইমান গুৰুত্ব দিয়া দেখা নাই কিন্তু দুৰ্ভাগ্যজনকভাৱে হয়তো ৰাস্তা পাৰ হওঁতে নহয়তো বৈদ্যুতিক তাৰত লাগি ইতিমধ্যেই সময়ে সময়ে মৃত্যু হেৰাইছে দুষ্প্ৰাপ্য প্ৰাণী সোণালী বান্দৰৰ আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ বৈতামাৰী অঞ্চলত আৰু যিখিনি ঠাইত আছোঁ আমি এইখিনি আচলতে খকৰপুৰ বুলি কয় আৰু আমি আছোঁ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰু যদি ভালদৰে লক্ষ্য কৰে আপোনালোকে দেখিব যে মোৰ বাওঁফালে আছে নাককাটি পাহাৰ আৰু সোঁফালে আছে ভৈৰৱচূড়া পাহাৰ আৰু দুয়োখন পাহাৰেই কিন্তু লাজুকী বান্দৰ সোণালী বান্দৰ ইত্যাদি বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণীৰ বাসস্থান আৰু ইয়াক লৈ আছে বহুতো বিষয়বস্তু বা ইছ্যু আহি আছে আৰু এই সম্পৰ্কত আমাৰ লগত আছে প্ৰকৃতিপ্ৰেমী সংগঠনৰ এজন বিষয়ববীয়া কি ক'ব আজি এই দুয়োখন পাহাৰৰ যিখিনি ইক'চিষ্টেম বা বন্যপ্ৰাণী এই সন্দৰ্ভত এই ৰাস্তাটো যে 4 লেন হ'ব ওলাইছে আমাৰ 27 নেশ্যনেল হাইৱে ইয়াতে আমি শুনিব পাইছোঁ যে ফৰেষ্ট বিভাগৰ DFO বা বন বিভাগৰ বিষয়াসকলে ইয়াতে কৈছে যে এটা কেনেল লাগে কাৰণ এইফালে হৈছে ভৈৰৱচূড়া এইফালে হৈছে নাককাটি ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ এই জীৱ জন্তুবিলাকে ইফালৰ পৰা ইফাল ঘূৰি ফুৰিব পাৰে সেইকাৰণে ইয়াত কেনেলৰ প্ৰয়োজন এতিয়া ফৰেষ্ট বিভাগ বা বিষয় বিভাগসকলে আপিল কৰিছে 4 লেন অথৰিটিলৈকে আমি দেখিছোঁ যে সোণালী বান্দৰ BTRৰ আপোনাৰ ট্ৰেন্সপৰ্ট চিম্বল গতিকে আমি গড়ক যিমান অসম চৰকাৰে গুৰুত্ব দিছে বা বিভিন্ন জীৱ জন্তুক যেনেকৈ গুৰুত্ব দিছে টাইগাৰ ধৰি লওক মানাছত আছে যেনেকৈ গুৰুত্ব দিছে কিন্তু সোণালী বান্দৰক ইমান গুৰুত্ব দিয়া দেখা নাই ইয়াতে যদি কেনেলটো দিয়ে ধুনীয়াকৈ তলেৰে গাড়ীবিলাক গুচি যাব ওপৰেৰে ভৈৰৱচূড়াৰ পৰা নাককাটিলৈকে জীৱ জন্তু আহিব নাককাটিৰ পৰা ভৈৰৱচূড়ালৈকে যাব সুন্দৰ এটা বহল এটা স্পেচ পাব ঘূৰি থকাৰ কাৰণে কিন্তু যদি নিদিয়ে তেতিয়াহ'লে অনাগত দিনত ইয়াতে দেখিব এই নেশ্যনেল হাইৱেত সপ্তাহৰ মূৰত এটা জীৱ জন্তু মৰি থাকিব দুষ্প্ৰাপ্য প্ৰাণী আমি দেখিছোঁ যে আজি বছৰত যোৱা বছৰত প্ৰায় 10ৰ পৰা 12টা সোণালী বান্দৰ মৰিছে আপোনাৰ হেৰিত মানে নেশ্যনেল হাইৱেত আৰু মাহত 1-2টা মৰিয়ে থাকে এতিয়াও যদি চৰকাৰে বা বিভাগীয় কৰ্মচাৰী বা বিভাগে যদি চিন্তা নকৰে তেতিয়াহ'লে ইয়াক খুব দুখৰ বিষয় খুব পৰিতাপৰ বিষয় যে আমি অসমৰ তথা বঙাইগাঁও জিলাৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে যিসকলে প্ৰকৃতিৰ লগত অকণমান প্ৰকৃতিৰ কাম কৰে বা ভলণ্টিয়াৰী কাম কৰে বা NGO সকলোকে অনুৰোধ জনাইছোঁ আৰু সকলোৱে ইতিমধ্যে আপিল কৰিছেও বিভিন্ন মেমৰেণ্ডাম দিছে কিন্তু এইটোৰ ক্ষেত্ৰত ইমিডিয়েট খুব সোনকালে মেমৰেণ্ডাম দিব লাগে ধৰি লওক আমাৰ নেশ্যনেল হাইৱে অথৰিটিক নীতিন গাডকাৰী ডাঙৰীয়া বৰ্তমান নেশ্যনেল আপোনাৰ ৰডছৰ মিনিষ্টাৰ একেলগে মানে PMক দিব লাগে মানে প্ৰধানমন্ত্ৰীকো দিব লাগে আমাৰ মুখ্যমন্ত্ৰীকো দিব লাগে আমি প্ৰায় দি আছোঁ মাহত 1-2খন মেমৰেণ্ডাম যায় সোণালী বান্দৰ বা আপোনাৰ বঙাইগাঁৱৰ সামান্য কেইখনমান পাহাৰ আছে এইকেইখন পাহাৰ যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে অনাগত দিনত নৱপ্ৰজন্মই আগন্তুক প্ৰজন্মই এই মানে বঙাইগাঁওবাসীৰ ৰাইজক গালি পাৰিব মানে অভিশাপ দিব যে হয় আমাৰ আগৰ প্ৰজন্মই চিনিয়ৰসকলে কি কৰি থৈ গৈছে কেইখনমান পাহাৰ আছিল আমাৰ ইমান প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ বঙাইগাঁও জিলা এতিয়াই যদি আমি জাগি নুঠো প্ৰতিজন মানুহে যদি জাগি নুঠো তেতিয়াহ'লে অনাগত দিনত এয়া সম্পূৰ্ণ ধ্বংস হৈ যাব প্ৰকৃতি বিনষ্ট হৈ যাব আৰু বিশেষকৈ এই যদি কেনেলটো নহয় ইয়াতে চাওক ইয়াতে ৰেলৱে এটা লাইন গৈছে তাতে ধুনীয়াকৈ কেনেল দিছে তাতে পাহাৰৰ তলেৰে খান্দি দিছে ইয়াতে পাকাকৈ হ'লেও 2টা 4 লেনৰ যদি ৰাস্তা বনাই দিয়ে তেতিয়াহ'লে আমাৰ এই দুষ্প্ৰাপ্য প্ৰাণী কেইবিধক আমি জীয়াই ৰাখিব পাৰিম আমি আচলতে দেখিলোঁ যিজন প্ৰকৃতিপ্ৰেমী ব্যক্তি বা বিষয়ববীয়া প্ৰকৃতিপ্ৰেমী সংগঠনৰ তেখেতে ভালেকেইটা ইছ্যু আমাৰ ওচৰত দাঙি ধৰিলে
প্ৰথম কথা ভৈৰৱচূড়া বা নাককাটি এইসমূহ পাহাৰ বঙাইগাঁৱৰ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ সোণালী বান্দৰ লাজুকী বান্দৰ ইত্যাদি বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান কিন্তু তেওঁ উত্থাপন কৰিছে যে আচলতে ষ্টাৰলাইন কোম্পানীটোৱে ভাৰত চৰকাৰৰ নিৰ্দেশত উচ্চ বৈদ্যুতিক ক্ষমতা সম্পন্ন পৰিবাহী তাঁৰ প্ৰায় 2000 গছ কাটি ভৈৰৱচূড়া পাহাৰৰ ওপৰেৰে লৈ গৈছে তেওঁলোকে এই ক্ষেত্ৰত বিৰোধিতা কৰিছিলে বা তেওঁলোকে বেলেগ ৰুট দেখুৱাইছিলে কিন্তু ইতিমধ্যে এই প্ৰজেক্টৰ কাম কিছু আৰম্ভ কৰিছে আৰু পূৰ্ণগতিত চলি আছে আৰু লগতে দ্বিতীয় ইস্যু বা বিষয়বস্তুটো তেখেতে দাঙি ধৰিছে যে বঙাইগাঁৱৰ পৰা যোগীঘোপালৈকে যাব পৰা যিটো দীঘলীয়া ৰাস্তা আমি আপোনালোকক দেখুৱাইছোঁ এই ৰাস্তাটো অসমমালা প্ৰকল্পৰ অধীনত ভৈৰৱচূড়া পাহাৰ খনন কৰি এই ৰাস্তাটো বনোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিছে গতিকে তেওঁ কৈছে যে আচলতে ইয়াৰ দ্বাৰা নাককাটি বা ভৈৰৱচূড়া বিশেষকৈ ভৈৰৱচূড়া পাহাৰৰ জৈৱ বৈচিত্ৰ্যত আঘাত হানিব এই প্ৰকল্পটোৱে কিবা বিকল্প ব্যৱস্থা আছে নেকি তাক ল'বলৈ তেওঁ আহ্বান জনাইছে আৰু লগতে তেখেতসকলে শেহতীয়াভাৱে এটা দাবী জনাইছে যে আচলতে যিখিনি ঠাইত আমি আছোঁ খকৰপুৰ এৰিয়া ইয়াত আমি ইতিমধ্যে দেখুৱাইছে যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুইফালে দুখন পাহাৰ আৰু দুইখন পাহাৰ ইখনৰ পৰা আনখনলৈ বন্যপ্ৰাণীসমূহে অহা যোৱা কৰে গতিকে তেওঁলোকে দাবী কৰিছে যাতে ইয়াত নিশ্চিতভাৱে এটা কেনেল হওক যাতে ওপৰেৰে বন্য জীৱ জন্তুসমূহে অহা যোৱা কৰিব পাৰে কেনেলটোৰ মাজেদি বা ভিতৰেদি গাড়ী বা মানুহ চলাচল কৰিব পাৰে গতিকে অসম চৰকাৰ বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া নিশ্চয় সময়ত লক্ষণীয় হ'ব ধন্যবাদ প্ৰকৃতিক জীয়াই ৰাখক সোণালী বান্দৰ জীয়াই থাকক মানুহ জীয়াই থাকক নিউজ টাইম 3 কামনা